এটা বা দুটা সন্তান থকা হিন্দুসকলক চৰকাৰী আঁচনি দিব নালাগে। যাৰ এটা থাকে তাকতো চৰকাৰী আঁচনিয়ে দিব নালাগে। আমাৰতো এতিয়া হিন্দু মানুহৰ জল অকল ল'ৰা এটা ছোৱালী এটা তাক চৰকাৰী কোনো আঁচনিয়ে দিব নালাগে। আৰু এটা ল'ৰা ছোৱালীক যদি পুহিব নোৱাৰে কি মা দেউতা হ'ল এইটো। তিনিটা সন্তান থাকিলে অৰুণোদয় আৰু ঘৰৰ বাদেও পুৰস্কাৰ দিব লাগে। আৰু যদি তিনিটা হয় এটা পুৰস্কাৰ থাকিব লাগিব। অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু তিনিটা হলে এজন বাচ্চা যে বেছি কৰিছে না দুইজনৰ তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে। আৰু চাৰিটা সন্তান হলে আৰু এটা পুৰস্কাৰ, পাঁচটা সন্তান হলে আৰু এটা পুৰস্কাৰ, চাৰিজন হলে আৰু এটা পুৰস্কাৰ, পাঁচজন হলে আৰু এটা পুৰস্কাৰ। মানুহটো মুস্কিল আছে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বেছি সন্তান জন্মৰ পুৰস্কাৰ আঁচনি। হয়, এইবাৰ দুটাতকৈ বেছি সন্তান থকা হিন্দুসকলক পুৰস্কৃত কৰাৰ কথা ক'লে বিশ্বজিৎ দৈমাৰীয়ে। হিন্দুসকলৰ জীৱন মাইনাছত যোৱা বুলি উল্লেখ কৰি উনুকিয়ালে ফৰ্মুলাও। আমাৰ জীৱন বিলাকৰ কেনেকুৱা হৈ গৈছে, এতিয়া মাইনাছত গৈ আছে। মাক দেউতা দুইটা, তাৰ এটা ল'ৰা তাৰ এটা ছোৱালী, দুইজন বিয়া কেইটা থাকিল দুটা, চাৰিটা মৰি গল, থাকিল দুটা আৰু বেলেগ চাৰিজনৰ দুটা, হয় না নহয়? সিহঁতৰ দুটা বাচ্চা এটা আৰু বিয়া হল আৰু সিহঁতৰ দুটা মৰি গল। গতিকে আৰু কি থাকিব? এতিয়াতো ঘৰ ৰখিবলৈ 146 কোটি জনসংখ্যাৰে বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ ভাৰত। 2024 চনৰ গ্লোবেল হাংগাৰ ইণ্ডেক্স অনুসৰি ক্ষুধাতুৰৰ ক্ষেত্ৰত বিশ্বৰ 127খন দেশৰ ভিতৰত 105 নম্বৰ স্থানত আছে ভাৰত। পুষ্টিহীনতাত ভুগি আছে ভাৰতৰ 13.7% লোক। 5 বছৰৰ তলৰ 18.7% শিশুৱে তীব্ৰ পুষ্টিহীনতাত ভোগে। পৰ্যাপ্ত পুষ্টিৰ অভাৱত 2.9% শিশুৰ জন্মৰ 5ম দিনৰ আগতেই মৃত্যু হয়। আৰু তেনে এখন দেশত অত্যধিক সন্তান জন্ম দিয়াসকলক পুৰস্কাৰৰ পোষকতা কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। কোন মা দেউতা এটা সন্তানৰ কাৰণে চৰকাৰী সাহায্য লাগে নেকি? নালাগে, কিন্তু তিনিটা হলে তাক আমি চবে চাইফালে সহায় কৰিব লাগে, চবে, হয় না নহয়? গৰু এটা, ছাগলী এটা, এনেকুৱা চব দিব লাগিব, ঘৰ এটা। কেৱল ইমানেই নহয়, আগৰ দিনত একেটা পৰিয়ালত 50-60 জন সদস্য থকাৰ কথাও উল্লেখ কৰে। ডাঙৰ ফেমিলি, আৰু ডাঙৰ ফেমিলিটো আমাৰ নিচিনা নহয়, এটাই জইণ্ট ফেমিলি। আমাৰ ডাঙৰ ফেমিলি বলে কি হব? এটা দেউতাৰে 6জন 7জন 10জন 12জন, হয় না নহয়? আৰু তাৰপিছত খুৰাৰ আছে, ইয়াৰ পিছত খুৰাৰ ডাঙৰটো কি কয় জেঠাটো তাৰ আছে, হয় না নহয়? দেউতাৰ ডাঙৰৰ আছে, দেউতাৰ ভায়েকৰ আছে, গোটেই ঘৰখনত মিলি 25-30 জনৰ কম নহয়। কাৰোবাতে একদম মানে 50-60 জন ঘান্তি বজাব লাগে ভাত বনালে, এনেকুৱা আছিলে মানে আমাৰ জাগাত আগতে। এতিয়া নাই, ডেঞ্জাৰ হৈ গল। সেইকাৰণে মইতো কৈ আছো, ল'ৰা ছোৱালী যাৰ এটা থাকে তাকতো চৰকাৰী আঁচনিয়ে দিব নালাগে। আমাৰতো এতিয়া হিন্দু মানুহৰ জল অকল ল'ৰা এটা ছোৱালী এটা তাক চৰকাৰী কোনো আঁচনিয়ে দিব নালাগে। আৰু এটা ল'ৰা ছোৱালীক যদি পুহিব নোৱাৰে কি মা দেউতা হ'ল এইটো, বুজি পালে না? আৰু যদি তিনিটা হয় এটা পুৰস্কাৰ থাকিব লাগিব। অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু তিনিটা হলে এজন বাচ্চা যে বেছি কৰিছে না দুইজনৰ তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে। আৰু চাৰিজন হলে আৰু এটা পুৰস্কাৰ, পাঁচজন হলে আৰু এটা পুৰস্কাৰ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এই বক্তব্যক লৈ ৰাজ্যৰ চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট, অসম লাইভ 24।